হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু আজি মই বৰ্তমান যাই আছোঁ যোৰহাটত। আৰু যোৰহাট যাই থাকোঁতে মানে ইমান ভোক লাগিল, ঘৰত ভাত খোৱা নহ'ল। গতিকে আমি জখলাবন্ধাত ৰৈ মেগীৰ সোৱাদ ল'বৰ কাৰণে চেষ্টা কৰিলোঁ। চেষ্টা মানে পূৰা একদম খাবা আৰু আমাৰ ভুজিয়া দেখিছেনে নাই, পূৰা প্লেট লৈ খাবা আৰম্ভ কৰিছে। গতিকে তাই খোৱাৰ আগত মই কিবা এটা সুধি আছিলোঁ, সেইকাৰণে মোক কৈ আছিল। আৰু দাদাজনে খুব ধুনীয়াকৈ মেগীটো বনাই দিছে কণীৰ লগত। আৰু আমি মেগীৰ সোৱাদ ল'লোঁ। গোটেই ট্ৰাক বাছ চব আছে ইয়াতে। আৰু আমাৰ লগত কোন কোন আহিছিল একবাৰ মানে বহুত মানুহ আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। আৰু তেতিয়া দেখাইছিলোঁ আমি জখলাবন্ধাত থাকোঁতে। আৰু বৰ্তমান আমি যোৰহাট পালোঁ আহি। আৰু খুব ধুনীয়া এটা লং জাৰ্ণিত আহিছোঁ। তাৰপিছত অলপ টোপনিও ক্ষতি অলপমান বেছিকৈ হৈছে বাৰু, যিহেতু গাড়ীত আমাৰ বহুত মানুহ আছিল, বহুত মানে 7টামান মানুহ। ইফালে আমাৰ এনিছা বাইদেউ আছে, বাইদেউ ভণ্টি। ভাল লাগিল বাৰু, বহুত এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল। মানে উজনি অসমত অহাই নাছিলোঁ, এইবাৰে ফাৰ্ষ্ট না? এইবাৰে ফাৰ্ষ্ট। মোৰো ফাৰ্ষ্ট, আৰু মানে আগতে অহা নাই, ফাৰ্ষ্ট আহিলোঁ এইবাৰ উজনি অসমখন যিমান পাৰোঁ চাম বুলি। আৰু বহুত মানুহ আহিছোঁ আমি একেলগে। তাৰপিছত সেইকাৰণে গাড়ীত একদম মানে ঘুমাব পৰা নাই, মানে মাথা থবা জেগা নাই আৰু বহুত মানুহ। আৰু এতিয়া অৱশেষত আমি যোৰহাট টাউনত আহিলোঁ। আহি এতিয়া আমি ৰেষ্ট লৈ আছোঁ। ৰাতি আমাৰ শ্ব' আছে, আপোনালোককো দেখুৱাম শ্ব'টো কেনেকুৱা হ'ব। অনামিকা বাই আপোনালোকক দেখুৱাই থাকিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু বহুত বেছি ভাল লাগিব ভিডিঅ'টোত। আৰু এতিয়া আমি ৰেষ্ট লৈছোঁ, অলপ পিছত ওলাই ধুনীয়াকৈ যাম আৰু অলপমান ফুৰিব যাম আৰু যোৰহাটখন চাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মানে মুখত কথাই নুঘূৰা হৈ গৈছে। যিহেতু আমি যোৰহাট আহিলোৱে, সেইকাৰণে ভাবিলোঁ যোৰহাটখন অকণমান চাওঁ মানে আমি গ'লোঁ যোৰহাটৰ ঢেকীয়াখোৱা মন্দিৰত। আৰু তাতে গৈ গুৰুজনাৰ ওচৰত সেৱা জনাই আশীৰ্বাদ ল'লোঁ। আৰু এই টিকলাটোক দেখিছেনে, আমাক কি কথা কৈ আহি আছে। আৰু আমি দুটা পৰা শুনি আহি আছোঁ। আৰু চাওকচোন বাগানখন ইমান ধুনীয়া। বাগানেদি খবৰ চিনি পাইছা? কেনে লাগছে মন্দিৰত আহি? একদম ক'লা দেখা হৈছে। আমি ঢেকীয়াখোৱা মন্দিৰত আহিলোঁ। আৰু ভগৱানৰ কাৰণে অকণমান চাকি বন্তি জ্বলাম বুলি কিবা কিনি ল'লোঁ। আৰু বেলেগ নহয়, চাকি ধূপ আৰু তামোল পাত। এইটোৱে হৈছে ঢেকীয়াখোৱা নামঘৰ, মানে মন্দিৰ। আৰু দীপজ্যোতি দাদাহঁত আগত গৈছে, তাৰপিছত আমি ভুজিয়া আৰু মই যাই আছোঁ। ভিতৰৰ ফালে যাই আছোঁ। ইমান ধুনীয়া মন্দিৰ এইটো। আৰু ইয়াতে মন্দিৰত নাম কীৰ্তন কৰি আছে। আৰু ইমান ধুনীয়া মন্দিৰটো, মানে আহিয়ে কিবা বহুত ভাল লাগি আছে মনটো। আৰু আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এয়া এনিছাহঁত আগত যাই আছে। তাৰপিছত আমি চাই লওঁ চাৰিও চাইডে, যিহেতু আজি আমি প্ৰথমবাৰ আহিছোঁ ঢেকীয়াখোৱা মন্দিৰত। এয়া খুব ধুনীয়া সুন্দৰ পৰিৱেশ এটা।
মানে বহুত ভাল লাগছে আৰু মন্দিৰটোত আহি মানে কেতিয়াও কৰি আছে ধুনীয়াকৈ দিনটো দাদাহঁতে ভিডিঅ' কৰি আছে আৰু আমি চাতি কাটি দিয়া হ'ল আৰু এতিয়া আমি মন্দিৰটো ওলাই ক'ত যাওঁ দেখুৱাই দিম আপোনালোকৰ গছজোপা আমি নাজানো এতিয়া কাম কঁঠাল বুলি কৈ আচ্ছা ইমান বছৰ ধৰি আছে নে ধৰি শুকাই নাখায় তলৰ পৰা উঠাই পেলাইহে কেৰেং আনি পেলাই ইয়াতে জানো আৰু কিবা কিবি ভগৱানৰ বস্তু আছে তলত তলত মানে আৰু বান্দৰ ভিতৰত নাই এতিয়া চব হেৰি ঘৰ বনাই দিলে নহয় আচ্ছা চব দেখি যেনিবা নদী আছিলে ন এইটো নদী এই নদীটো নহয় নহয় এই নদীখন এই মৰিয়নি জগলমীয়া ৰিজাৰ্ভৰ মানে ভোগৰে থাকিব এই আগলৈ যোৱা আৰু আমি মন্দিৰটো চাৰিওফালে চালোঁ আৰু চোৱাৰ পিছত নাম কীৰ্তনো ধৰা হৈ গ'ল তাৰপিছত আমি সকলোৱে মিলি প্ৰসাদ খালোঁ এয়া আমি নিমাতী ঘাটলৈ আহিলোঁ আৰু চাওকচোন ইমান সুন্দৰ পৰিৱেশ আমি আহি পালোঁ নিমাতী ঘাটত এই চাওক না আপোনালোকে পানী ব্ৰহ্মপুত্ৰ পানী এয়া ফেৰী আৰু ইয়াতে আমি খানা খাম গম পোৱা নাই তাই তুমি খানা খাবা নে নোখোৱা খাবা মাংস খাবা নে নোখোৱা চাৰিফালে ঘূৰা আকৌ মাংস খাবা নে নোখোৱা তাতে মাংস বইল কৰি আছে ব্ৰইলাৰ এইফালে নিশা কেনেকুৱা লাগিছে আহি তোমাৰ তুমি ভিডিঅ' কৰি আছা নি আৰু এতিয়া বৰ্তমান আমি মানে কি নহৰু আলু পিঁয়াজ এইবিলাক গুচাই আছোঁ আৰু ইফালে নিমাতী ঘাটত আছোঁ দাদা মই নিমাতী ঘাট আৰু ইফালে আমি নিমাতী ঘাট কেমেৰামেন খাম আৰু যাম কিবা দৰকাৰত আহিছিলা মাংস বনাইছে দিদি দাদাই মাংস কেনে কালাৰ হৈছে না ধুনীয়া কালাৰ হৈছে আৰু গোন্ধত খাব লাগি বহুত ইচ্ছা যায় আছে চিবাৰ মানে বস্তু নাই নি বস্তু নাই মানে আৰু এইখন ফেৰী আহি আছে মাংস প্ৰায় টানত খালি খাব পৰা হৈছে টানত নাখায় একদম ভোকৰ ভাতকেইটা মাজুলী পাৰত ধুনীয়াকৈ খাম নিমাতী ঘাটত ব্ৰহ্মপুত্ৰ এইটো মাজুলী পাৰ আহিছে মাজুলী নহয় বয়া পুৰা চালাদটো অলপ লাহেকৈ দিব লাগিছিলে বয়া পানী দিব আৰু নিমখটো নি আছোঁ পেঞ্চনত যাই চুলি হৰি আজি হৈছে তিনিটা তিৰি এটা হৈছে তাৰ হাতী এইকেইটা হৈছে খিতেই কাইৰে এই খিতে কাই কেনে মজা জ্বালা পাই গৈছো জ্বালা পাই গৈছি কেনে পাইছা দিব্য অকলে আছে ইয়াৰ নাম আকৌ দিব্য দেই মোৰ নাম দীপ ইয়াৰ নাম দিব্য ইয়াৰ নাম তাৰা ইয়াৰ নাম হ'ল কি কোৱা বঢ়িয়া বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰত অকণমান মানে আহিছোঁ আৰু পানীত নামিম বুলি কিন্তু ভয় লাগে বাৰু কৃষ্ণ আৰু কি বঢ়িয়া লাগছে আহি ফালে ইয়াতে ধুনীয়াকৈ এনজয় কৰি আছোঁ ভাত হৈ গ'ল দিব্যই বঢ়িয়াকৈ ৰেডি কৰি আছে ভাতকেইটা কেনেকুৱা লাগছে কি ভাবিছে খালৰ পাৰতে চাউল ধুই আছোঁ নেকি বুলি ইমান মস্ত বিশাল ব্ৰহ্মপুত্ৰ চাওক না ইফালে আৰু বাৰিষাৰ সময়ত ইফালে শংকৰদেৱে পাৰ হৈছিল সাঁতুৰি নাদুৰি আৰু
বঢ়িয়া আৰু এতিয়া আমি ভাত চাত খাম আৰু ইমান ভোক ভাত খাবি এই চাট নাখা ভাই কথাটো কৈছো অ আৰু কথা মেচ চেচ এনেকুৱা হৈ যায় তাৰমানে ভাত চাট মাৰ চাৰ মাৰহে খায় কিন্তু চাট নাখায় সেইকাৰণে আমাৰ কিছুমান অসমীয়া শব্দত ভুল থাকে শুদ্ধকৈ উচ্চাৰণ কৰিবি হয় নহয় দাদা এটা গালি পাৰি মাৰি ধৰি শিকাওঁ চিকেনিৰ আগতহে বোলা বিদ্যা এটা কি কয় বুজি নাপায় বুজি এই চুজি কি বস্তু এইটো চাওঁ আটা খাবি গাটাক যাবি চুজি খাবি বুজি পাবি আলু খাবি চালু হবি আৰু সাংঘাতিক এইটো নৰো নিমখ খালি কৈছো তুমি জানা সি এনেকুৱা কৈছে এয়া ধেমালি এনেকে হাঁহি ধেমালিৰ মাজেৰে আমাৰ দিব্যই ধুনীয়াকৈ খানাটো আৰম্ভ কৰিলে মাংসটো মই বনালোঁ ভাতটো সি বনালা আৰু ভাত প্ৰায় হৈয়ে গৈছে পাতকেইটা পাৰি দিয়া তাৰমানে পাত পাৰ লগে লগে এটা এটা শিলগুটি দিবি দেই নহ'লে উৰি যায় ব্ৰহ্মপুত্ৰত পৰ বুজায় হ'ব লোৱা এইটো ভিডিঅ'টো থেংক ইউ ভাল চাপ সেৱা গৰম কৰা নেকি আমাৰ খাওয়া হৈ গেল খানা পাতি আৰু এতিয়া আমি নিমাতী ঘাটক বাই বাই দি যাওঁ নেকি নিমাতী ঘাট বাই বাই নিমাতী ঘাট বাই বাই কেনকে যাবি নেকি আৰু আমি নিমাতী ঘাটৰ পৰা খানা চানা খাই পুৰা আহিলোঁ আৰু আহি কেনে আমি গা চা ধুই আকৌ ওলালোঁ আমাৰ শ্ব' আছে আৰু শ্ব'তনো কি যাই কি কৰোঁ তাকে দেখুৱাম আৰু আমাৰ দুটা কেনেকুৱা লগা হৈছে কমেণ্ট কৰি জনাব দেই যিহেতু আমি মেকআপ কৰিব নাজানো একদম নাজানো কিবাকে মেনেজ কৰি আৰু কি হ'ল আমি আই শ্বেডোটোৱে আনিব পাৰি থাকিলোঁ কিন্তু কিবাকে মিলাইছোঁ কি মিলাইছো নাজানো মেকআপে হৈছে নেকি বেলেগ বস্তুৱে হৈছে নাজানো আৰু কেনেকুৱা লাগিছে আমাক দুটাকে কমেণ্ট কৰি জনাব দেই আপোনালোকে আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই যাব নয়গান হাজৰিকালৈ যিহেতুকে তেওঁলোকে ইমান সুন্দৰকৈ ইমান দিন আগতে আচলতে যিটো প্ৰিপাৰেশ্যন চলাই আছে ইমান দিনৰ পৰা আজি ইমান ধুনীয়াকৈ সফল হৈছে দেখি মোৰ ভাল লাগিছে আৰু আপোনালোকৰ মাজত যে অহাৰ এই সৌভাগ্যকণ মোৰ মানে সৌভাগ্য পালোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ দিয়া Organizer Nekuke Hazarika. Nerokokia, Monso, Kisardim Zuti Deka, Onamika Deka, Ronisa Deka. Nerokopinto at a Buddha Haturi Halagibo. Thank you so much for coming and taking the time out to glorious presence here. সঁচাকৈ আপোনালোকক আপুনি ইমান দূৰৰ পৰা আহিছে আমাৰ এই অনুষ্ঠানটো আৰু আপোনালোকক আমি এনেকৈ বিউটি এণ্ড মেকআপ একাডেমীৰ তৰফৰ পৰা আপোনালোকক বিশেষ সন্মান দিবলৈ পাই আমি সঁচাকৈ ভাল লাগিছে আমি উদ্যোক্তাসকলক তিনিগৰাকী ব্যক্তিক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জনাব মিছেছ নিকুকে হাজৰিকা আৰু কৌস্তভ নয়গান।
আপোনালোকে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটোত উপভোগ থকাৰ কাৰণে আৰু ইমান ধুনীয়া লাগিছে, ইমান সুন্দৰকৈ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰা দেখা পায়। লগতে নিকুবা কষ্ট আৰু বহুত দিনৰ পৰা কৈ আছিল আমি আহিব লাগিব বুলি, তথাপি আহিলোঁ আপোনালোকৰ মাজলৈ। আমাক হয়তো বহুতে চিনি নাপাব পাৰে, আমি ভাঙা বুলি এটা ইউটিউবত ধুনীয়াকৈ মনোৰঞ্জন ৰাইজক দি আছোঁ। কেতিয়াকৈ ভিজিয়া বুলিয়া বুলি আপোনালোকে চাইনে নাচায় বাৰু? চিনি পাইছেনে? কেতিয়াকৈ দুটা তুলি আমি আহিলোঁ আপোনালোকৰ মাজলৈ। সঁচাকৈ আহি ভাল লাগিছে আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। ইমান যান্ত্ৰিক যুগতো, ইমান ব্যস্ততাপূৰ্ণ জীৱনত আপোনালোকে এই অনুষ্ঠানটোত উপভোগ থকাৰ কাৰণে। লগতে ইয়াৰে ল'ৰা ছোৱালী আমাৰ অসমৰ পৰা যাই এটা বিশ্ব দৰবাৰত নাম কৰে, ইয়াৰ কাৰণে কষ্ট নিকুবা সমূহ কৰ্মকৰ্তা আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ। লগতে ধন্যবাদ দিছোঁ আমাকো এই অনুষ্ঠানটোত মাতি এইখিনি আমি ইমান যোগ্য নহয় বাৰু, তথাপি এইখিনি দিয়াৰ কাৰণে বহুত বহুত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ বাইদেউ চলি আহিছে। নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। কৌস্তভ নয়গান হাজৰিকা দাদা আৰু আমাৰ সন্মানীয় নিকুবা, তেওঁলোকে আমাক ইমান ধুনীয়াকৈ আজিৰ এই মঞ্চত আপোনালোকৰ লগত অকণমান চিনাকি হোৱাত সুবিধা দিছে, তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি উপভোগ কৰি আছে, তাৰ বাবেও সকলোকে বহুত বেছি ধন্যবাদ। আমি সুদূৰ দৰঙৰ মঙলদৈৰ পৰা আহিছোঁ, একমাত্ৰ আপোনালোকক লগ পোৱাৰ আশাৰে, আৰু আপোনালোকক লগ পাই সঁচাকৈ বহুত বেছি ভাল লাগিল। ষ্টাৰডম এছাম এচিভমেণ্ট এৱাৰ্ড 2023 যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি ভাঙা টিভিৰ তৰফৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এই অনুষ্ঠানটি আৰু বেছি আগুৱাই যাওক, আৰু আজিৰ এই অনুষ্ঠানৰ লগত যিসকল দাদা বাইদেউ জড়িত হৈ আছে সকলোকে আমি বহুত বেছি শুভকামনা তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি আয়োজন কৰি লৈ গৈ আছে, আৰু আমাক আজিৰ এই এৱাৰ্ডটো দিয়াৰ বাবে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি এই এৱাৰ্ডটোৰ কাৰণে যোগ্য হয়নে নহয় নাজানো, কিন্তু হ'লেও বহুত বেছি ভাল লাগিল। আমি মাত্ৰ আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ। সকলো ভালে থাকক, ধন্যবাদ। আমি বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই অনামিকা। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, আৰু আমাক নিমন্ত্ৰণ জনাই অনা দাদা আৰু বাইদেউ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এনেদৰে আমাক মৰম আৰু আশীৰ্বাদ দি যাব, আমি তেতিয়া আৰু আগুৱাই যাবলৈ সক্ষম হ'ম। ধন্যবাদ। প্ৰিয় দৰ্শক, আমি যিহেতু ভাওনা টিভিৰ জৰিয়তে